পুনৰভতি আহিছো সামগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে হাতীৰ আক্ৰমণত শৰীফুল ইছলাম আৰু প্ৰণৱ দাস নামৰ দুগৰাকী ব্যক্তিৰ মৃত্যু ঘটিল পাচলিৰ খেতিত কাম কৰি থকা অৱস্থাতে হাতীৰ আক্ৰমণ হৈছিল হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় শৰীফুল ইছলামৰ মৃত শৰীফুল ইছলামৰ ঘৰ হৈছে বাজিয়া গাঁৱত হাতী খেদিবলৈ গৈ প্ৰাণ গ'ল প্ৰণৱ দাসৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে প্ৰণৱ দাসৰ মৃত্যু হয় হাতীৰ আক্ৰমণত মৃত্যু হোৱা প্ৰণৱ দাস এগৰাকী বিজেপিৰ কৰ্মী 2017 চনত ৰকিবুল হুছেইনৰ গালৈ চিয়াহী নিক্ষেপ কৰিছিল প্ৰণৱ দাসে ৰাজহুৱা সভাত ৰকিবুলৰ গালৈ চিয়াহী দলিয়াই চৰচালৈ আহিছিল প্ৰণৱ দাস আৰু বিগত কেইবাদিনো ধৰি অঞ্চলটোত হাতীটোৱে সন্ত্ৰাস চলাই আহিছিল কোনভাৱে মৃত্যু খাবতিবলগীয়া হৈছে হাতী খেদিবলৈ গৈ ব্যক্তিগৰাকী প্ৰণৱ দাস হাস্পতালত চিকিৎসাধীন অৱস্থাতে প্ৰণৱ দাসৰ মৃত্যু হয় হাতীয়ে আমাৰ কলঙৰ হিপাৰত এজনক মাৰিছে আমি শুনা পাইছোঁ আৰু আমাৰ চকুৰ আগত মানে ইয়াত এজন মাৰিছে এই তেল ডিপুৰ পিছফালে আজি 2 দিন ধৰি পেলাই মানে এই হাতীটোৱে 4-5টা গাঁও এনেকুৱা উত্তেজিত মানে কৰি আছে ই একবাৰ গৈ আছে আহি আছে ফৰেষ্টৰো বহুত চেষ্টা কৰি আছে কিন্তু হাতীটোক মানে ওলাব পৰা নাই এই সামগুৰি ল'ৰাজনৰ নাম মানে প্ৰণৱ বুলি কয় আৰু এই কলঙৰ হিপাৰত যাক মাৰিছে আমি শুনা পাইছোঁ তাৰ নাম শৰীফুল ইছলাম বুলি আছে হয় হাতীটো অলৰেডি ইয়াতে আছে এই তেল ডিপুৰ পিছফালে যোনটো জংঘল আছে তাতে আছে হাতীটো এতিয়ালৈকে ধৰক এইটো কালি প্ৰায় হাতীটো বিচৰণ কৰি ফুৰিছিলে কালি ৰাতি আমি গোটেই ফৰেষ্টৰ ষ্টাফৰ পুলিচৰ আমাৰ মানুহ লাগি আছিলে ৰাতি 12 তাক উলিয়াই দিয়া হৈছিলে জংঘল ফালে কালি গুচি গৈছিলে ধৰক আজি ৰাতিপুৱা আকৌ আমি মানে প্ৰেডিক্ট কৰিব নোৱাৰাকে আকৌ ঘূৰি আহিলে আমাৰ সামগুৰি আমাৰ গাঁৱৰ এইফালে সোমালে আহি পেলাই তাৰ ভিতৰতে দুটা আপোনাৰ ঘটনা হৈ গ'ল তাৰপিছত এতিয়া ধৰক আমাৰ এই বাৰীখনত সোমাই আছে এতিয়া হাতীটো আমি বস্তু গোটেই টিম চাৰিওফালে য'ত এক্সিট পইণ্ট এটা আছে আমাৰ পুলিচ প্ৰশাসনৰ মানুহে আহি পেলাই হাইৱেটোৰ ফালে গোটেই তেওঁলোকে মানুহ ৰখাই থৈ দিছে তো আমি এতিয়া চেষ্টা কৰিম যে হাইৱেটো পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম কিন্তু এতিয়া প্ৰব্লেমটো হৈ আছে আমাৰ এটা যে জংঘলৰ ভিতৰত ক'ত সোমাইছে আমি লোকেট কৰিবলৈ অলপ অসুবিধা হৈছে কাৰণ ঘন জংঘলৰ ভিতৰত সোমাই আছে তো আমি তাৰ ব্যৱস্থাটো কৰি আছোঁ ধৰক ড্ৰোনৰ ব্যৱস্থা এটা কৰিছোঁ আমি এতিয়া ড্ৰোন আহি আছে ড্ৰোনটো আহি পোৱাৰ পিছত আমি একজেক্ট লোকেশ্যনটো হাতীটোৰ লোকেশ্যনটো আমি মানে প্ৰেডিক্ট কৰিব পাৰিম আৰু তাৰপিছতে আমি মানে নেক্সট কি আমি ব্যৱস্থা ল'ম সেইটোৰ ওপৰত আমি তাৰ ওপৰত কৰিব পাৰিম বন সুৰক্ষা কৰ্মী কম হোৱাৰ বাবে আচলতে অসুবিধাৰ সৃষ্টি হৈছিল নাই আমাৰতো ধৰক যথেষ্ট সংখ্যক আমাৰ বনকৰ্মী আছেই আমাৰ ধৰক আমাৰ ৰেঞ্জৰ ষ্টাফ আছে আমাৰ 4টাকৈ বিট আছে তো গোটেইখিনি মানুহে আমাৰ ইয়াতে প্ৰেজেণ্ট আছে এতিয়া ভিতৰৰ মানুহখিনি আনকি আমাৰ নগাঁও প্ৰটেকশ্যনৰ যিটো ষ্টাফ তেওঁলোকো আহি উপস্থিত হৈছে তো এই ষ্টাফৰ ফালৰ পৰা আমি একো অসুবিধাৰ সন্মুখীন হোৱা নাই তো অকণমান এই ঘটনাকেইটা আচলতে মানুহৰ সমাগমটো বেছি হৈ যোৱাৰ কাৰণে হ'ল তো সেই ক্ৰাউডটো বেছি হৈ যোৱাৰ কাৰণে ঘটনাটো আৰু সামগুৰিৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে হাতীৰ উপদ্ৰৱৰ ফলত স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লোৰেন্স একাডেমী বন্ধ ঘোষণা কৰা হৈছে সামগুৰিৰ শংকৰদেৱ শিশু নিকেতন বন্ধ ঘোষণা কৰা হৈছে শিক্ষাৰ্থীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় দুখন বৰ্তমান বন্ধ হৈ পৰিছে কেৱল হাতীৰ উপদ্ৰৱৰ বাবে এটা বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোত দুগৰাকী লোকৰ মৃত্যু ঘটিল কেইবাদিনো ধৰি অঞ্চলটোত হাতীটো ঘূৰি ফুৰিছে হাতীটো এক প্ৰকাৰ উপদ্ৰৱো চলাইছে আৰু এতিয়া বিদ্যালয় বন্ধ দিবলগীয়া হৈছে যাতে কাৰো কোনো আঘাত নহয় কোনো হানি নঘটে প্ৰায় 7ৰ পৰা 7:30 মান বজাৰ ভিতৰত আমি এটা খবৰ পালোঁ যে এটা বনৰীয়া হাতীয়ে সামগুৰি অঞ্চলত বিচৰণ কৰি ফুৰিছে আৰু সেই বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী স্থানীয় বাসিন্দা নিহত হৈছে আন এগৰাকী আহত হৈছে গতিকে আমি ততাতৈয়াকৈ এই খবৰটো শুনাৰ লগে লগে আমি খবৰ ল'লোঁ তেতিয়া গম পালোঁ যে বন বিভাগৰ যথেষ্ট সংখ্যক কৰ্মচাৰীও এই ঘটনাস্থলীত উপস্থিত হৈছেহি আৰু আমি যিহেতু বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি তৎমুহূৰ্ততে আমি মাননীয় অধ্যক্ষা মহোদয়ৰ লগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি ফোন যোগেৰে আমি তেওঁলোকৰ লগত যোগাযোগ কৰি আমি ততাতৈয়াকৈ বিশেষকৈ আৰু প্ৰধানকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আমি ততাতৈয়াকৈ আজি আমি শ্ৰেণীসমূহ আমি কেঞ্চেল কৰিছোঁ আৰু আমি ততাতৈয়াকৈ স্কুলৰ গ্ৰুপ যোগে আমি প্ৰতিগৰাকী অভিভাৱকলৈ আমি এই বাৰ্তাটো প্ৰেৰণ কৰিম আৰু অৱশেষত নিট ইউজি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হ'ল 21 জুনত এতিয়া পতা হ'ব পৰীক্ষা 21 জুনত অনুষ্ঠিত হ'ব নিট ইউজি পৰীক্ষা 14 জুনৰ ভিতৰত ৱেবছাইটত উপলব্ধ হ'ব এডমিট কাৰ্ড কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে পূৰ্বে 3 মে'ত অনুষ্ঠিত হৈছিল পৰীক্ষা কিন্তু প্ৰশ্ন কাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰিছিল এনটিএ ৰাজস্থানৰ সিকৰত ফাদিল হৈছিল প্ৰশ্ন কাকত পৰীক্ষা বাতিলৰ পিছতে দেশজুৰি হৈছিল তীব্ৰ প্ৰতিবাদ অহা বৰ্ষৰ পৰা অনলাইন যোগে হ'ব নিট ইউজি পৰীক্ষা সংবাদ মেল যোগে জনালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে
सोशल इविल है। इस व्याधि से हमको समाज को मुक्त करना पड़ेगा। हमें मालूम है कि हमारे आस पड़ोस में क्या क्या हलचल हो रही है, आपको भी मालूम है। आफ्टर कई सारे विषय तो मीडिया से पता चलता है, सही पता चलता है। मैं आप सभी के सहयोग चाहता हूँ, देशवासियों का सहयोग चाहता हूँ, नीति निर्धारकों का सहयोग चाहता हूँ, राज्य सरकारों में सहयोग चाहता हूँ। देश की बच्चों के भविष्य के लिए हमें एक निर्भुल परीक्षा, परिष्कार परीक्षा, स्वच्छ परीक्षा के लिए प्रतिबद्ध है। अगले साल से परीक्षा, इसकी जो मूल जड़ है OMR, अगले साल से नीट की परीक्षा कंप्यूटर बेस्ड टेस्ट से होगी। গুৰুত্বপূৰ্ণ ঘোষণা কম্পিউটাৰ বেছড পৰীক্ষাৰ কথা তেওঁ ক'লে। আন এক খবৰ, ব্ৰেকিং নিউজ। 22 মে'ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানুৰ জামিনৰ শুনানি সম্পন্ন। আৰক্ষীক তদন্তৰ সবিশেষ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ আদালতৰ। চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন। আজি কেছটো অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া মেডামৰ কোৰ্টত উঠিছিল, কাৰণ 1 নম্বৰ আইটেম হিচাপে তেতিয়া তেওঁলোকৰ উকিল কেলকাতাৰ পৰা ভিজিট আছিল, মানে ভিডিঅ' কনফাৰেন্সিং কলত এইটো হৈছিল। তো তেওঁ ক'লে যে কিছুমান নতুন ডকুমেণ্টছ আৰু কিবা ছাবমিট কৰিব লগা আছে, তেওঁ এফিডেভিট ফাইল কৰিব বিচাৰিছে। সেই মৰ্মে কোৰ্টে 18 তাৰিখটো দিলে ফৰ হিজ ফাইলিং অফ এফিডেভিট, এডিশ্যনেল এফিডেভিট। যি কাগজ তথ্য দিব খুজিছে সেইখিনি তেওঁক পাৰ্মিশ্যন দিলে। তো আমাৰ আজি ষ্টেটৰ হয় মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াও এপিয়াৰ হ'ল। তেওঁ ক'লে ঠিক আছে, আমি কাগজখিনি যদি পাওঁ তেতিয়াহ'লে গোটেইখিনি আমি আগে চাই ল'ম, তাৰপিছত যদি আমি অবজেকশ্যন দিব লাগে আমি কিন্তু অবজেকশ্যনৰ এটা সময় ল'ম। সেই মৰ্মে 22 তাৰিখেহে কেছটো ফিক্স কৰিছে ফৰ ফাইলিং অৰ গ'য়িং ফৰ এ হিয়াৰিং ডেট। তাৰপিছত যেতিয়া 22 তাৰিখে প্ৰথম শুনানিটো হ'ব এই বেলত, তো এইখিনি অনাৰেবল কোৰ্টে ডিচাইড কৰিব দেৰ আফটাৰ। ইন দ্য মেইন টাইম আমি সেইটো পইণ্ট আউট কৰিছিলোঁ যে 26 তাৰিখে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰ আছে। যদি ডিচাৰ্জ হৈ যায় তে এইখন বেল পিটিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব, তো সেইকাৰণে এই 26 তাৰিখৰ পিছতহে কেছটো ল'ব লাগে। বেল হিয়াৰিংটো 26 তাৰিখৰ পিছত হ'ব লাগে বুলি আমি আমাৰ ফালৰ পৰা দেখাইছিলোঁ। কিন্তু যিহেতু বেল মেটাৰ এটা একিউজৰো ৰাইট আছে, সেইকাৰণে কোৰ্টে দুই পক্ষৰ কাৰণে চাব লাগিব। তো সেইকাৰণে কোৰ্টে ক'লে নহয়, ডিলে হৈ যাব, তো উইল টেক ইট আপন দ্য 22nd। তো আল্টিমেটলি এতিয়া দিনটো ধাৰ্য হ'ল 22 তাৰিখ। মণিপুৰৰ নগা কুকি সংঘাত নিৰসনৰ চেষ্টা অব্যাহত আছে আৰু শুকুৰবাৰে পুৱাই দুয়োটা পক্ষৰ 14জনকৈ পণবন্দী বিনিময় সম্পন্ন হৈ গ'ল। উভয় পক্ষৰ নাগৰিক সমাজ আৰু জিলা প্ৰশাসনৰ চেষ্টাত এই পণবন্দী বিনিময় সম্পন্ন হৈছে। অৱশ্যে দুয়ো পক্ষৰে এতিয়া কেইবাগৰাকীও পণবন্দী মুক্ত হ'বলৈ আছে বাকী। শেহতীয়াকৈ হিংসাত্মক ঘটনাত উভয় পক্ষই পৰস্পৰৰ কেইবাগৰাকীকৈ লোকক অপহৰণ কৰিছিল। এতিয়াও কুকিৰ জিম্মাত পণবন্দী হৈ আছে আন 6জন নগা লোক, যাৰ বাবে পৰিয়াল আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। কৰ্তৃপক্ষ আৰু স্থানীয় নেতৃবৃন্দই তেওঁলোকৰ সুৰক্ষিত মুক্তি নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। মণিপুৰৰ কাংপোকপি জিলাত নগা আৰু কুকিৰ মাজত যি এক সংঘাত সৃষ্টি হৈছিল, তাৰ পিছত এই ধৰণে ঘটনাই জোকাৰি গৈছে। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত প্ৰথমবাৰলৈ বটদ্ৰৱা থানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শক্তিপীঠ কামাখ্যা ধামৰ পিছত বটদ্ৰৱা থানত সেৱা ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনাগত 5 বছৰত অসমক আৰু আগুৱাই নিয়াৰ কামনাৰে বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰিলে আশীষ। বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনালে থান পৰিচালনা কৰ্তৃপক্ষই। গুৰুজনাৰ আশীষ গ্ৰহণ কৰাৰ লগতে বটদ্ৰৱা থানৰ পৰাই নিৰ্বাচনী ফলাফলক লৈ ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2021 চনতো নিৰ্বাচনী ফলাফলৰ পিছত বটদ্ৰৱাত শৰাই আগবঢ়াইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত 12 মে' তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰোঁ। গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা এতিয়ালৈকে মই কোনো কাৰ্যসূচী লোৱা নাই। মোৰ মনত আছিলে যে
গুৱাহাটীৰ বাহিৰত যেতিয়াই ওলাম প্ৰথমতে বটদ্ৰৱা থানলৈ যাম, গুৰুজনাৰ আশীৰ্বাদ বিচাৰিম আৰু গুৰুজনাৰ আশীৰ্বাদেৰে গুৰুজনাই দেখুৱাই দিয়া পথেৰে অসমখনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। আজি মোৰ পৰম সৌভাগ্য হ'ল যে গুৱাহাটীৰ পৰা বটদ্ৰৱা থানলৈ আহি ভাগৱতৰ ওচৰত শিৰ নত কৰি প্ৰণাম কৰিলোঁ, গুৰুজনাৰ আশীৰ্বাদ ল'লোঁ আৰু তাৰ লগতে ইয়াত উপস্থিত ভকতবৃন্দৰ লগতো কথা বতৰা পাতিলোঁ, তেওঁলোকৰো আশীৰ্বাদ নিৰ্মালি গ্ৰহণ কৰিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনে এখন অসমৰ কল্পনা কৰিছিল যিখন অসমত সকলো জাতি জনগোষ্ঠীয়ে এক সমন্বয়ৰ মনোভাৱেৰে সমন্বয়ৰ সুন্দৰ পৰম্পৰাৰে জীৱন যাপন কৰিব পাৰে আৰু এখন শান্তিপূৰ্ণ অসম য'ত আধ্যাত্মিকতাৰে পূৰ্ণ হৈ থাকে আৰু য'ত নেকি সকলো মানুহে নিজৰ নিজৰ ক্ষমতা অনুসৰি আগবাঢ়ি যাবলৈ সুবিধা পায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা পথেৰে আমাৰ চৰকাৰখনে কাম কৰিব। বটদ্ৰৱা থানলৈ আহি গুৰুজনাৰ জন্মভূমিত থিয় হৈ সেই সংকল্প মই আকৌ এবাৰ গ্ৰহণ কৰিলোঁ। অসমৰ ৰাইজক পুনৰ এবাৰ দ্বিতীয়বাৰলৈ বিজেপি চৰকাৰক শাসন কৰিবলৈ সুবিধা দিয়াৰ বাবে আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম কাৰ্যসূচী হিচাপে বটদ্ৰৱালৈ আহিবলৈ বিচাৰিছে, সেইটোৱে আমাৰ বাবে ডাঙৰ সৌভাগ্য বুলি মই ভাবোঁ। তেখেতে বটদ্ৰৱাৰ প্ৰতি যিটো মনোভাৱ, মই ভাবোঁ যে প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰাৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আপোনালোকে দেখিছে, এই কথাটো উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই যে বটদ্ৰৱাক নতুন ৰূপত সজাই পৰাই তোলাত তেখেতৰ ব্যক্তিগত উদ্যোগে এটা সম্পূৰ্ণ নতুন মাত্ৰা ইতিমধ্যে লাভ কৰিছে। আৰু যি আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ প্ৰস্তুত হৈ উঠিছে, সেই আৱিৰ্ভাৱ ক্ষেত্ৰ আপোনালোক সকলোৱে জানে যে ভাৰতৰ ভিতৰতে আটাইতকৈ ধুনীয়া এখন ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ, যি বটদ্ৰৱাৰ ৰূপেই সলাই দিছে, যি বটদ্ৰৱালৈ অহা যাত্ৰীৰ সংখ্যাত ব্যাপকভাৱে বৃদ্ধি কৰিছে। গতিকে বটদ্ৰৱাক সজাই পৰাই তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিছে, আমাৰ ক'বলগীয়া একো নাই, আমি মাত্ৰ তেখেতক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতে অসমৰ ধৰ্মানুষ্ঠান, সত্ৰানুষ্ঠান আৰু অসমীয়া থলুৱা খিলঞ্জীয়া লোকসকলৰ ৰক্ষণাবেক্ষণৰ বাবে যিখিনি কাম কৰিছে, সেইখিনি কাম একেদৰে কৰি যাবলৈ গুৰুজনাই তেখেতক কৃপা কৰক, শক্তি প্ৰদান কৰক, আমি সেইটোৱে কামনা কৰিছোঁ। আশা আমাৰ একো নাই, আমি এটা কথা জানো যে তেখেতে বটদ্ৰৱাত যিমান কৰিবলগীয়া আছে সকলোখিনি তেখেতে ইতিমধ্যে আৰম্ভ কৰিছে আৰু বাকী থকাখিনিও সম্পূৰ্ণ হৈ উঠিব। নতুনকৈ আমাৰ ফালৰ পৰা তেখেতৰ ওচৰত বিচাৰিবলগীয়া একো নাই। আমি জানো যে তেখেতে এপাক চকু ফুৰাই বটদ্ৰৱাখন চালেই যিখিনি কৰিবলগীয়া কাম বাকী আছে সেইখিনি কাম সম্পূৰ্ণৰূপে কৰিব। গতিকে আমাৰ কোনো দাবী নাই, আমি মাত্ৰ এটাই তেখেতক অনুৰোধ জনাম, বটদ্ৰৱাৰ প্ৰতি যি তেখেতে সহৃদয় দৃষ্টি ৰাখি বটদ্ৰৱাৰ কাম কাজ কৰি গৈছে, সেইদৰে যাতে অহা দিনখিনিও বটদ্ৰৱা তেখেতৰ দৃষ্টিৰ সন্মুখত থাকে, সেইটোকে আমি কামনা কৰিছোঁ। সততা আৰু সমন্বয় অনাৰ জৰিয়তে আৱৰি থকা হৈছে। সেইখন থানৰ নাম যশ খ্যাতি ক'বলৈ আমাৰ সাধ্য নাই। সঠিক সময়ত সঠিক সিদ্ধান্তৰ কাৰণে আমি এগৰাকী বৰেণ্য ব্যক্তি পাইছোঁ, সেইগৰাকী হ'ল সন্মানীয় সকলোৰে প্ৰিয় অসম ভাৰতবৰ্ষৰ ভিতৰত ভাৰতীয় গোটেই বিশ্বৰ প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া ইয়াত আমাৰ আহি পেলাই তেখেতে ইয়াত আহি ভৰি দিলে, তেখেত এতিয়া তাৰে মুখ্যমন্ত্ৰী, বৰদোৱাৰ মুখ্যমন্ত্ৰী নহয়, অসমৰ মুখ্যমন্ত্ৰী নহয়, ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰী নহয়, বিশ্বৰ মুখ্যমন্ত্ৰী হৈ এদিন বিশ্বৰ দৰবাৰলৈ বটদ্ৰৱা থানক নিব। ইয়াত চাৰিটা বস্তু আছে: একতা, দৃঢ়তা, সততা আৰু সমন্বয়। আমি একতা, দৃঢ়তা, সততা আৰু সমন্বয় অনাৰ জৰিয়তে আমি সদায় যাব বিচাৰিম। তেখেতৰ যিখিনি আদৰ্শ, তেখেতৰ যিখিনি নীতি, তেখেতৰ যিখিনি নিৰ্দেশনা, যিখিনি স্পৃহা আৰু আগ্ৰহ, সেইখিনি সদায় সজীৱ হৈ থাকিব, সজীৱ হৈ থাকক আৰু তেখেত সদায় চিৰঞ্জীৱী হৈ থাকক। তেখেতক স্মৰণ কৰিবৰ কাৰণে তেখেতে যিখিনি ভেটি সুদৃঢ় কৰি ল'লে, সেই ভেটিখিনি সদায় প্ৰবাহিত কৰা। আৰু বৰদোৱাত চাৰিটা বস্তু আছে: একতা, দৃঢ়তা, সততা, সমন্বয়। এই সমন্বয়ে কৈছে গোটেইখিনি কৰিব। যি গুৰুজনাক লৈ পেলাই অসমীয়া জাতিয়ে আমি সকলো চিন্তা চৰ্চা কৰোঁ, অসমীয়া জাতিৰ জনক বুলি কওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক। আমি বিগত সময়ত দেখিছিলোঁ, 16 চনৰ আগত দেখিছিলোঁ যে
ৰাজনৈতিক দলবিলাকে তেনেকুৱা ধৰণৰ বিশেষ চিন্তা চৰ্চা কৰা নাছিলে। যে এতিয়া হ'ল তাত বেদখল মুক্ত হ'ল, সুন্দৰ এটা প্ৰকল্প হৈছে, গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ হৈছে, তাত এতিয়া হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে, মহান তীৰ্থস্থান পৰ্যবেক্ষিত সেই জেগাটো হৈছে। আৰু আমাৰ সকলোৰে আশা আছিল যে আমি ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত কৰা, বেদখল মুক্ত কৰা আৰু ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত কৰা। আৰু এই ক্ষেত্ৰত আন্তৰিকতাৰে, প্ৰকৃতাৰ্থত আন্তৰিকতাটো থাকিব লাগিব, সদিচ্ছা থাকিব লাগিব। এইটো আমি আগতেও কৈছোঁ, এই ক্ষেত্ৰত সদিচ্ছা আৰু আন্তৰিকতাটো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুন্দৰভাৱে পৰিস্ফুট হৈছে, সকলোৱে দেখা পাইছে। আৰু সেইকাৰণেই যে আমি আপোনালোকে দেখা ৰাজনৈতিক ক্ষেত্ৰত আজি বিপুল সমৰ্থন দিছে নহয়, যিটো দলৰ পৰা মানে আমি ইয়াতে যেতিয়া আমি ৰাজনীতিৰ কথা আমি সাধাৰণতে নোলাওঁ, তথাপিও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাৰ নেতৃত্ব আজি চৰকাৰ আছে 102খন আসন দিছে নহয়, অসম ৰাইজে আশীৰ্বাদ দিছে, অকলে 82খন আসন দিছে। কিয় দিছে? তাৰমানে অসমীয়া জাতিৰ সভ্যতা সংস্কৃতি সকলো সুৰক্ষাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সফল হৈছে আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। আৰু আমি ভাবোঁ যে গুৰুজনাই আৰু তেখেতক অধিক শক্তি প্ৰদান কৰক আৰু অনাদি অনন্ত কালৰ কাৰণে আমি যেন এই কথা বতৰাবিলাক, আমাৰ যিবিলাক এলান্ধুবিলাক আছে, এই এলান্ধুৰ কাৰণে যেন আমাৰ কোনোৱে বিচলিত হ'ব নালাগে, তেনেকুৱা এটা পৰিৱেশ কৰিবৰ কাৰণে গুৰুজনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তি প্ৰদান কৰে। হিমন্তৰ প্ৰতি প্ৰণাম। গড ব্লেছ ইউ, মে বি হেপী ইউ আৰ লিভ লং। তেখেতে মোলৈ বাৰ্তা পঠিয়াইছে, বৰ আইগৰাকী কুশলে থাওক। তাৰপিছত শংকৰৰ কবিতা এটা লিখিছোঁ, ৰেণু কলিতাই বটদ্ৰৱ সৰিছা নাম লগোৱা। তাৰপিছত ঘৰলৈ পঠিয়াই দিছে, এই কবিতাটো ফেচবুকত পাই আকৌ প্ৰচাৰ কৰি দিয়ক। তেখেতে খুব সন্মান কৰে। আকৌ সত্ৰভূমি বেদখলমুক্ত কৰাক লৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী, শীঘ্ৰে উচ্ছেদ অভিযান চলাৰো ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সত্ৰভূমি বেদখলৰ দিশ পৰীক্ষণ কৰিব সত্ৰ আয়োগে, মুখ্যমন্ত্ৰীয়ে নিজেও পৰ্যবেক্ষণ কৰিব এই বিষয়টো। আৰু বটদ্ৰৱাক অনাগত দিনত আৰু অধিক সুন্দৰ ৰূপত সজোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ লগতে আধুনিক পৰ্যটনৰো সংযোজন কৰা হ'ব বটদ্ৰৱাৰ ক্ষেত্ৰত। বটদ্ৰৱাত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছোঁ আৰু তাৰো আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম। ইয়াৰ সৈতে বিদায় ল'ম। নমস্কাৰ। পুনৰভতি আহিছোঁ। চামগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে। হাতীৰ আক্ৰমণত শ্বৰিফুল ইছলাম আৰু প্ৰণৱ দাস নামৰ দুগৰাকী ব্যক্তিৰ মৃত্যু ঘটিল। পাচলিৰ খেতিত কাম কৰি থকা অৱস্থাতে হাতীৰ আক্ৰমণ হৈছিল। হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় শ্বৰিফুল ইছলামৰ। মৃত শ্বৰিফুল ইছলামৰ ঘৰ হৈছে বাজিয়া গাঁৱত। হাতী খেদিবলৈ গৈ প্ৰাণ গ'ল প্ৰণৱ দাসৰ। হাস্পতালত চিকিৎসাধীন অৱস্থাতে প্ৰণৱ দাসৰ মৃত্যু হয়। হাতীৰ আক্ৰমণত মৃত্যু হোৱা প্ৰণৱ দাস এগৰাকী বিজেপিৰ কৰ্মী। 2017 চনত ৰকিবুল হুছেইনৰ গালৈ চিয়াহী নিক্ষেপ কৰিছিল প্ৰণৱ দাসে। ৰাজহুৱা সভাত ৰকিবুলৰ গালৈ চিয়াহী দলিয়াই চৰ্চালৈ আহিছিল প্ৰণৱ দাস। আৰু বিগত কেইবাদিনো ধৰি অঞ্চলটোত হাতীটোৱে সন্ত্ৰাস চলাই আহিছিল। কোনভাৱে মৃত্যু সাৱটিবলগীয়া হৈছে হাতী খেদিবলৈ গৈ ব্যক্তিগৰাকী প্ৰণৱ দাস। হাস্পতালত চিকিৎসাধীন অৱস্থাতে প্ৰণৱ দাসৰ মৃত্যু হয়। হাতীয়ে আমাৰ কলঙৰ সিপাৰত এজনক মাৰিছে, আমি শুনা পাইছোঁ। আৰু আমাৰ চকুৰ আগত মানে ইয়াত এজন মাৰিছে, এই তেল ডিপুৰ পিছফালে। আজি 2 দিন ধৰি পেলাই মানে এই হাতীটোৱে 4-5টা গাঁও এনেকুৱা উত্তেজিত মানে কৰি আছে। ই একবাৰ গৈ আছে, আহি আছে। ফৰেষ্টৰো বহুত চেষ্টা কৰি আছে, কিন্তু হাতীটোক মানে ওলাব পৰা নাই। এই চামগুৰিৰ ল'ৰাজনৰ নাম মানে প্ৰণৱ বুলি কয়। আৰু এই কলঙৰ সিপাৰত যাক মাৰিছে আমি শুনা পাইছোঁ তাৰ নাম শ্বৰিফুল ইছলাম বুলি আছে। হয়, হাতীটো অলৰেডি ইয়াতে আছে। এই তেল ডিপুৰ পিছফালে যোনটো জংঘল আছে তাতে আছে হাতীটো এতিয়ালৈকে।
ধৰক এইটো কালি প্ৰায় হাতীটো বিচৰণ কৰি ফুৰিছিলে। কালি ৰাতি আমি গোটেই ফৰেষ্টৰ ষ্টাফৰ পুলিচৰ আমাৰ মানুহ লাগি দিছিলো। আমি ৰাতি 12টালৈকে তাক উলিয়াই দিয়া হৈছিলে। জংঘল ফালে কালি গুচি গৈছিলে। কিন্তু ধৰক আজি ৰাতিপুৱা আকৌ আমি মানে প্ৰেডিক্ট কৰিব নোৱাৰাকে আকৌ ঘূৰি আহিলে আমাৰ চামগুৰি আমাৰ টাউনৰ এইফালে সোমালে আহি পেলাই। তাৰ ভিতৰতে দুটা আপোনাৰ ঘটনা হৈ গ'ল। তাৰপিছত এতিয়া ধৰক আমাৰ এই বাৰীখনত সোমাই আছে এতিয়া হাতীটো। আমি বস্তু গোটেই টিম চাৰিওফালে য'ত এক্সিট পইণ্ট কেইটা আছে আমাৰ পুলিচ প্ৰশাসনৰ মানুহে আহি পেলাই হাইৱেটো ফালে গোটেই তেওঁলোকে মানুহ ৰখাই থৈ দিছে। ত' আমি এতিয়া চেষ্টা কৰিম যে হাইৱেটো পাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু এতিয়া প্ৰব্লেমটো হৈ আছে আমাৰ এটা যে জংঘলৰ ভিতৰত ক'ত সোমাইছে আমি লোকেট কৰিবলৈ অলপ অসুবিধা হৈছে, কাৰণ ঘন জংঘলৰ ভিতৰত সোমাই আছে। ত' আমি তাৰ ব্যৱস্থাটো কৰি আছো, ধৰক ড্ৰোনৰ ব্যৱস্থা এটা কৰিছো আমি এতিয়া। ড্ৰোন আহি আছে, ড্ৰোনটো আহি পোৱাৰ পিছত আমি একজেক্ট লোকেশ্যনটো আমি মানে প্ৰেডিক্ট কৰিব পাৰিম। আৰু তাৰপিছতে আমি মানে নেক্সট কি আমি ব্যৱস্থা ল'ম সেইটোৰ ওপৰত আমি তাৰ ওপৰত বন সুৰক্ষা কৰ্মী কম হোৱাৰ বাবে আচলতে অসুবিধাৰ সৃষ্টি হৈছিল। নাই, আমাৰতো ধৰক যথেষ্ট সংখ্যক আমাৰ বন কৰ্মী আছেই। আমাৰ ধৰক আমাৰ ৰেঞ্জৰ ষ্টাফ আছে, আমাৰ 4টাকৈ বিট আছে। ত' গোটেইখিনি মানুহে আমাৰ ইয়াতে প্ৰেজেন্ট আছে, এতিয়া বিটৰ মানুহখিনি। আনকি আমাৰ নগাঁও প্ৰটেকশ্যনৰ যিটো ষ্টাফ তেওঁলোকো আহি উপস্থিত হৈছে। ত' এই ষ্টাফৰ ফালৰ পৰা আমি একো অসুবিধাৰ সন্মুখীন হোৱা নাই। ত' অকমান এই ঘটনাকেইটা আচলতে মানুহৰ সমাগমটো বেছি হৈ যোৱাৰ কাৰণে হ'ল। ত' সেই ক্ৰাউডটো বেছি হৈ যোৱাৰ কাৰণে ঘটনাটো হৈছে। আৰু চামগুৰিত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে হাতীৰ উপদ্ৰৱৰ ফলত। স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লৰেন্স একাডেমী বন্ধ ঘোষণা কৰা হৈছে। চামগুৰিৰ শংকৰদেৱ শিশু নিকেতন বন্ধ ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিদ্যালয় দুখন বৰ্তমান বন্ধ হৈ পৰিছে কেৱল হাতীৰ উপদ্ৰৱৰ বাবে। এটা বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোত 2গৰাকী লোকৰ মৃত্যু ঘটিল। কেইবাদিনো ধৰি অঞ্চলটোত হাতীটো ঘূৰি ফুৰিছে। হাতীটোৱে এক প্ৰকাৰ উপদ্ৰৱো চলাইছে। আৰু এতিয়া বিদ্যালয় বন্ধ দিবলগীয়া হৈছে যাতে কাৰো কোনো আঘাত নহয়, কোনো হানি বিঘিনি নঘটে। প্ৰায় 7ৰ পৰা 7:30 মান বজাৰ ভিতৰত আমি এটা খবৰ পালোঁ যে এটা বনৰীয়া হাতীয়ে চামগুৰি অঞ্চলত বিচৰণ কৰি ফুৰিছে। আৰু সেই বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী স্থানীয় বাসিন্দা নিহত হৈছে, আন এগৰাকী আহত হৈছে। গতিকে আমি ততাতৈয়াকৈ এই খবৰটো শুনাৰ লগে লগে আমি খবৰ ল'লোঁ। তেতিয়া গম পালোঁ যে বন বিভাগৰ যথেষ্ট সংখ্যক কৰ্মচাৰীও এই ঘটনাস্থলীত উপস্থিত হৈছেহি। আৰু আমি যিহেতু বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি তৎমুহূৰ্ততে আমি মাননীয় অধ্যক্ষা মহোদয়ৰ লগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি ফোন যোগেৰে আমি তেওঁলোকৰ লগত যোগাযোগ কৰি আমি ততাতৈয়াকৈ বিশেষকৈ আৰু প্ৰধানকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আমি ততাতৈয়াকৈ আজি আমি শ্ৰেণীসমূহ আমি কেঞ্চেল কৰিছোঁ। আৰু আমি ততাতৈয়াকৈ স্কুলৰ গ্ৰুপ যোগে আমি প্ৰতিগৰাকী অভিভাৱকলৈ আমি এই বাৰ্তাটো প্ৰেৰণ কৰিম। আৰু অৱশেষত নিট ইউজি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হ'ল। 21 জুনত এতিয়া পতা হ'ব পৰীক্ষা। 21 জুনত অনুষ্ঠিত হ'ব নিট ইউজি পৰীক্ষা। 14 জুনৰ ভিতৰত ৱেবছাইটত উপলব্ধ হ'ব এডমিট কাৰ্ড। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। পূৰ্বে 3 মে'ত অনুষ্ঠিত হৈছিল পৰীক্ষা, কিন্তু প্ৰশ্ন কাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰিছিল NTA। ৰাজস্থানৰ চিকৰত ফাদিল হৈছিল প্ৰশ্ন কাকত। পৰীক্ষা বাতিলৰ পিছতেই দেশজুৰি হৈছিল তীব্ৰ প্ৰতিবাদ। অহা বৰ্ষৰ পৰা অনলাইন যোগে হ'ব নিট ইউজি পৰীক্ষা, সংবাদ মেল যোগে জনালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। सोशल इविल है, इस व्याधि से हमको समाज को मुक्त करना पड़ेगा। हमें मालूम है कि हमारे आस पड़ोस में क्या क्या हलचल हो रही है, आपको भी मालूम है। आप लोग कई सारे विषय तो मीडिया से पता चलता है, सही पता चलता है। मैं आप सभी के सहयोग चाहता हूँ, देशवासियों का सहयोग चाहता हूँ, नीति निर्धारकों का सहयोग चाहता हूँ, राज्य सरकारों का सहयोग चाहता हूँ। देश की बच्चों के भविष्य के लिए हमें एक निर्भुल परीक्षा, परिष्कार परीक्षा, स्वच्छ परीक्षा के लिए प्रतिबद्ध है। अगले साल से परीक्षा, इसकी जो मूल जड़ है OMR, अगले साल से नीट की परीक्षा कंप्यूटर बेस्ड टेस्ट से होगी। খুব গুৰুত্বপূৰ্ণ ঘোষণা কম্পিউটাৰ বেছড পৰীক্ষাৰ কথা তেওঁ ক'লে। আন এক খবৰ, ব্ৰেকিং নিউজ। 22 মে'ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানুৰ জামিনৰ শুনানি সম্পন্ন। আৰক্ষীক তদন্তৰ সবিশেষ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ আদালতৰ। চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন। আজি কেছটো অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া মেডামৰ কোৰ্টত উঠিছে, কাৰণ 1 নম্বৰ আইটেম হিচাপে তেতিয়া তেওঁলোকৰ উকিল কেলকাতাৰ পৰা ভিজিট আছিল, মানে ভিডিঅ' কনফাৰেন্সিং কলত এইটো হৈছিল।
তো তেওঁ ক'লে যে কিছুমান নতুন ডকুমেণ্টছ আৰু কিবা ছাবমিট কৰিব লগা আছে, তেওঁ এফিডেভিট ফাইল কৰিব বিচাৰিছে। সেই মৰ্মে কোৰ্টে 18 তাৰিখটো দিলে ফৰ হিজ ফাইলিং অফ এফিডেভিট, এডিশ্যনেল এফিডেভিট, যি কাগজ তথ্য দিব খুজিছে সেইখিনি তেওঁক পাৰ্মিশ্যন দিলে। তো আমাৰ আজি ষ্টেটৰ হয় মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াও এপিয়াৰ হ'ল। তেওঁ ক'লে ঠিক আছে, আমি কাগজখিনি যদি পাওঁ তেতিয়াহ'লে গোটেইখিনি আমি আগে চাই ল'ম, তাৰপিছত যদি আমি অবজেকশ্যন দিব লাগে আমি কিন্তু অবজেকশ্যনৰ এটা সময় ল'ম। সেই মৰ্মে 22 তাৰিখেহে কেছটো ফিক্স কৰিছে ফৰ ফাইলিং অৰ গয়িং ফৰ এ হিয়াৰিং ডেট। তাৰপিছত যেতিয়া 22 তাৰিখে প্ৰথম শুনানিটো হ'ব এই বেলত, তো এইখিনি অনাৰেবল কোৰ্টে ডিচাইড কৰিব দেৰ আফটাৰ। ইন দ্য মেইন টাইম আমি সেইটো পইণ্ট আউট কৰিছিলোঁ যে 26 তাৰিখে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰ আছে, যদি ডিচাৰ্জ হৈ যায় তে এইখন বেল পিটিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰে হ'ব। তো সেইকাৰণে এই 26 তাৰিখৰ পিছতহে কেছটো ল'ব লাগে, বেল হিয়াৰিংটো 26 তাৰিখৰ পিছত হ'ব লাগে বুলি আমি আমাৰ ফালৰ পৰা দেখাইছিলোঁ। কিন্তু যিহেতু বেল মেটাৰ এটা একিউজৰো ৰাইট আছে, সেইকাৰণে কোৰ্টে দুই পক্ষৰ কাৰণে চাব লাগিব। তো সেইকাৰণে কোৰ্টে ক'লে নহয় ডিলে হৈ যাব, তো উইল টেক ইট আপ অন দ্য 22nd। তো আল্টিমেটলি এতিয়া দিনটো ধাৰ্য হ'ল 22 তাৰিখ। মণিপুৰৰ নগা কুকি সংঘাত নিৰসনৰ চেষ্টা অব্যাহত আছে আৰু শুকুৰবাৰে পুৱাই দুয়োটা পক্ষৰ 14জনকৈ পণবন্দী বিনিময় সম্পন্ন হৈ গ'ল। উভয় পক্ষৰ নাগৰিক সমাজ আৰু জিলা প্ৰশাসনৰ চেষ্টাত এই পণবন্দী বিনিময় সম্পন্ন হৈছে। অৱশ্যে দুয়ো পক্ষৰে এতিয়া কেইবাগৰাকীও পণবন্দী মুক্ত হ'বলৈ আছে বাকী। শেহতীয়াকৈ হিংসাত্মক ঘটনাত উভয় পক্ষই পৰস্পৰৰ কেইবাগৰাকীকৈ লোকক অপহৰণ কৰিছিল। এতিয়াও কুকিৰ জিম্মাত পণবন্দী হৈ আছে আন 6জন নগা লোক, যাৰ বাবে পৰিয়াল আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। কৰ্তৃপক্ষ আৰু স্থানীয় নেতৃবৃন্দই তেওঁলোকৰ সুৰক্ষিত মুক্তি নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। মণিপুৰৰ কাংপোকপি জিলাত নগা আৰু কুকিৰ মাজত যি এক সংঘাত সৃষ্টি হৈছিল, তাৰ পিছত এই ধৰণে ঘটনাই জোকাৰি গৈছে। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত প্ৰথমবাৰলৈ বটদ্ৰৱা থানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শক্তিপীঠ কামাখ্যা ধামৰ পিছত বটদ্ৰৱা থানত সেৱা ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনাগত 5 বছৰত অসমক আৰু আগুৱাই নিয়াৰ কামনাৰে বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰিলে আশীষ। বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনালে থান পৰিচালনা কৰ্তৃপক্ষই। গুৰুজনাৰ আশীষ গ্ৰহণ কৰাৰ লগতে বটদ্ৰৱা থানৰ পৰাই নিৰ্বাচনী ফলাফলক লৈ ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2021 চনতো নিৰ্বাচনী ফলাফলৰ পিছত বটদ্ৰৱাত শৰাই আগবঢ়াইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত 12 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰোঁ। গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা এতিয়ালৈকে মই কোনো কাৰ্যসূচী লোৱা নাই। মোৰ মনত আছিলে যে গুৱাহাটীৰ বাহিৰত যেতিয়াই ওলাম প্ৰথমতে বটদ্ৰৱা থানলৈ যাম, গুৰুজনাৰ আশীৰ্বাদ বিচাৰিম আৰু গুৰুজনাৰ আশীৰ্বাদেৰে গুৰুজনাই দেখুৱাই দিয়া পথেৰে অসমখনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। আজি মোৰ পৰম সৌভাগ্য হ'ল যে গুৱাহাটীৰ পৰা বটদ্ৰৱা থানলৈ আহি ভাগৱতৰ ওচৰত শিৰ নত কৰি প্ৰণাম কৰিলোঁ, গুৰুজনাৰ আশীৰ্বাদ ল'লোঁ আৰু তাৰ লগতে ইয়াত উপস্থিত ভকতবৃন্দৰ লগতো কথা বতৰা পাতিলোঁ, তেওঁলোকৰো আশীৰ্বাদ নিৰ্মালি গ্ৰহণ কৰিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনে এখন অসমৰ কল্পনা কৰিছিল যিখন অসমত সকলো জাতি জনগোষ্ঠীয়ে এক সমন্বয়ৰ মনোভাৱেৰে সমন্বয়ৰ সুন্দৰ পৰম্পৰাৰে জীৱন যাপন কৰিব পাৰে আৰু এখন শান্তিপূৰ্ণ অসম য'ত আধ্যাত্মিকতাৰে পূৰ্ণ হৈ থাকে আৰু য'ত নেকি সকলো মানুহে নিজৰ নিজৰ ক্ষমতা অনুসৰি আগবাঢ়ি যাবলৈ সুবিধা পায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা পথেৰে আমাৰ চৰকাৰখনে কাম কৰিব।
বটদ্ৰৱা থানলৈ আহি গুৰুজনাৰ জন্মভূমিত থিয় হৈ সেই সংকল্প মই আকৌ এবাৰ গ্ৰহণ কৰিলোঁ। অসমৰ ৰাইজক পুনৰ এবাৰ দ্বিতীয়বাৰলৈ বিজেপি চৰকাৰক শাসন কৰিবলৈ সুবিধা দিয়াৰ বাবে আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম কাৰ্যসূচী হিচাপে বটদ্ৰৱালৈ আহিবলৈ বিচাৰিছে, সেইটোৱে আমাৰ বাবে ডাঙৰ সৌভাগ্য বুলি মই ভাবোঁ। তেখেতে বটদ্ৰৱাৰ প্ৰতি যিটো মনোভাৱ, মই ভাবোঁ যে প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰাৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আপোনালোকে দেখিছে, এই কথাটো উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই যে বটদ্ৰৱাক নতুন ৰূপত সজাই পৰাই তোলাত তেখেতৰ ব্যক্তিগত উদ্যোগে এটা সম্পূৰ্ণ নতুন মাত্ৰা ইতিমধ্যে লাভ কৰিছে। আৰু যি আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ প্ৰস্তুত হৈ উঠিছে, সেই আৱিৰ্ভাৱ ক্ষেত্ৰ আপোনালোক সকলোৱে জানে যে ভাৰতৰ ভিতৰতে আটাইতকৈ ধুনীয়া এখন ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ, যি বটদ্ৰৱাৰ ৰূপেই সলাই দিছে, যি বটদ্ৰৱালৈ অহা যাত্ৰীৰ সংখ্যাত ব্যাপকভাৱে বৃদ্ধি কৰিছে। গতিকে বটদ্ৰৱাক সজাই পৰাই তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৰিছে, আমাৰ ক'বলগীয়া একো নাই। আমি মাত্ৰ তেখেতক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতে অসমৰ ধৰ্মানুষ্ঠান, সত্ৰানুষ্ঠান আৰু অসমীয়া থলুৱা খিলঞ্জীয়া লোকসকলৰ ৰক্ষণাবেক্ষণৰ বাবে যিখিনি কাম কৰিছে, সেইখিনি কাম একেদৰে কৰি যাবলৈ গুৰুজনাই তেখেতক কৃপা কৰক, শক্তি প্ৰদান কৰক, আমি সেইটোৱে কামনা কৰিছোঁ। আশা আমাৰ একো নাই। আমি এটা কথা জানো যে তেখেতে বটদ্ৰৱাত যিমান কৰিবলগীয়া আছে সকলোখিনি তেখেতে ইতিমধ্যে আৰম্ভ কৰিছে আৰু বাকী থকাখিনিও সম্পূৰ্ণ হৈ উঠিব। নতুনকৈ আমাৰ ফালৰ পৰা তেখেতৰ ওচৰত বিচাৰিবলগীয়া একো নাই। আমি জানো যে তেখেতে এপাক চকু ফুৰাই বটদ্ৰৱাখন চালেই যিখিনি কৰিবলগীয়া কাম বাকী আছে সেইখিনি কাম সম্পূৰ্ণৰূপে কৰিব। গতিকে আমাৰ কোনো দাবী নাই। আমি মাত্ৰ এটাই তেখেতক অনুৰোধ জনাম, বটদ্ৰৱাৰ প্ৰতি যি তেখেতে সহৃদয় দৃষ্টি ৰাখি বটদ্ৰৱাৰ কাম কাজ কৰি গৈছে, সেইদৰে যাতে অহা দিনখিনিও বটদ্ৰৱা তেখেতৰ দৃষ্টিৰ সন্মুখত থাকে, সেইটোকে আমি কামনা কৰিছোঁ। সততা আৰু সমন্বয় এনাজৰীৰ সৈতে আৱৰি থকা হৈছে। সেইখন থানৰ নাম যশ খ্যাতি ক'বলৈ আমাৰ সাধ্য নাই। সঠিক সময়ত সঠিক সিদ্ধান্তৰ কাৰণে আমি এগৰাকী বৰেণ্য ব্যক্তি পাইছোঁ। সেইগৰাকী হ'ল সন্মানীয় সকলোৰে প্ৰিয় অসম ভাৰতবৰ্ষৰ ভিতৰত ভাৰতীয় গোটেই বিশ্বৰ প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া ইয়াত আমাৰ আহি পেলাই তেখেতে ইয়াত আহি ভৰি দিলে, তেখেত এতিয়া তাৰে মুখ্যমন্ত্ৰী, বৰদোৱাৰ মুখ্যমন্ত্ৰী নহয়, অসমৰ মুখ্যমন্ত্ৰী নহয়, ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰী নহয়, বিশ্বৰ মুখ্যমন্ত্ৰী হৈ এদিন বিশ্বৰ দৰবাৰলৈ বটদ্ৰৱা থানক নিব। ইয়াত চাৰিটা বস্তু আছে: একতা, দৃঢ়তা, সততা আৰু সমন্বয়। আমি একতা, দৃঢ়তা, সততা আৰু সমন্বয় এনাজৰীৰ সৈতে আমি সদায় যাব বিচাৰিম। তেখেতৰ যিখিনি আদৰ্শ, তেখেতৰ যিখিনি নীতি, তেখেতৰ যিখিনি নিৰ্দেশনা, যিখিনি স্পৃহা আৰু আগ্ৰহ, সেইখিনি সদায় সজীৱ হৈ থাকিব, সজীৱ হৈ থাকক আৰু তেখেত সদায় চিৰঞ্জীৱী হৈ থাকক। তেখেতক স্মৰণ কৰিবৰ কাৰণে তেখেতে যিখিনি ভেটি সুদৃঢ় কৰি ল'লে, সেই ভেটিখিনি সদায় প্ৰবাহিত কৰা। আৰু বৰদোৱাত চাৰিটা বস্তু আছে: একতা, দৃঢ়তা, সততা, সমন্বয়। এই সমন্বয়ে কৈছে গোটেইখিনি কৰিব। যি গুৰুজনাক লৈ পেলাই অসমীয়া জাতিয়ে আমি সকলো চিন্তা চৰ্চা কৰোঁ, অসমীয়া জাতিৰ জনক বুলি কওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক, আমি বিগত সময়ত দেখিছিলোঁ, 16 চনৰ আগত দেখিছিলোঁ যে ৰাজনৈতিকভাৱে ৰাজনৈতিক দলবিলাকে তেনেকুৱা ধৰণৰ বিশেষ চিন্তা চৰ্চা কৰা নাছিলে। যে এতিয়া হ'ল তাত বেদখল মুক্ত হ'ল, সুন্দৰ এটা প্ৰকল্প হৈছে, গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ হৈছে, তাত এতিয়া হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে, মহান তীৰ্থস্থান পৰ্যবেক্ষিত সেই জেগাটো হৈছে। আৰু আমাৰ সকলোৰে আশা আছিল যে আমি ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত কৰা, বেদখল মুক্ত কৰা আৰু ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত কৰা। আৰু এই ক্ষেত্ৰত আন্তৰিকতাৰে, প্ৰকৃতাৰ্থত আন্তৰিকতাটো থাকিব লাগিব, সদিচ্ছা থাকিব লাগিব। এইটো আমি আগতেও কৈছোঁ, এই ক্ষেত্ৰত সদিচ্ছা আৰু আন্তৰিকতাটো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুন্দৰভাৱে পৰিস্ফুট হৈছে, সকলোৱে দেখা পাইছে। আৰু সেইকাৰণেই যে আমি আপোনালোকে দেখা ৰাজনৈতিক ক্ষেত্ৰত আজি বিপুল সমৰ্থন দিছে নহয়, যিটো দলৰ পৰা মানে আমি ইয়াতে যেতিয়া আমি ৰাজনীতিৰ কথা আমি সাধাৰণতে নোলাওঁ, তথাপিও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাৰ নেতৃত্ব আজি চৰকাৰ আছে, 102খন আসন দিছে নহয়, অসম ৰাইজে আশীৰ্বাদ দিছে, অকলে 82খন আসন দিছে। কিয় দিছে? তাৰমানে অসমীয়া জাতিৰ সভ্যতা, সংস্কৃতি সকলো সুৰক্ষাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সফল হৈছে আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। আৰু আমি ভাবোঁ যে গুৰুজনাই আৰু তেখেতক অধিক শক্তি প্ৰদান কৰক আৰু অনাদি অনন্ত কালৰ কাৰণে আমি যেন এই কথা বতৰাবিলাক, আমাৰ যিবিলাক এলান্ধুবিলাক আছে, এই এলান্ধুৰ কাৰণে যেন
আমাৰ কোনোৱে বিচলিত হ'ব নালাগে তেনেকুৱা এটা পৰিৱেশ কৰিবৰ কাৰণে গুৰুজনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তি প্ৰদান কৰে হিমন্তৰ প্ৰতি প্ৰণাম গড ব্লেছ ইউ মে বি হেপী ইউ আৰ লিভ লং তেখেতে মোলৈ বাৰ্তা পঠিয়াইছে বৰদোৱা আইগৰাকী কুশলে থাওক তাৰপিছত শংকৰৰ কবিতা এটা লিখিছোঁ ৰেণু কলিতাই বটদ্ৰৱ সৰিছা নাম লগোৱা তাৰপিছত ঘৰলৈ পঠিয়াই দিছে এই কবিতাটো ফেচবুকত পাই আকৌ প্ৰচাৰ কৰি দিয়ক তেখেতে খুব সন্মান কৰে আকৌ সত্ৰভূমি বেদখলমুক্ত কৰাক লৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী শীঘ্ৰে উচ্ছেদ অভিযান চলাৰো ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰভূমি বেদখলৰ দিশ পৰীক্ষণ কৰিব সত্ৰ আয়োগে মুখ্যমন্ত্ৰীয়ে নিজেও পৰ্যবেক্ষণ কৰিব এই বিষয়টো আৰু বটদ্ৰৱাক অনাগত দিনত আৰু অধিক সুন্দৰ ৰূপত সজোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ লগতে আধুনিক পৰ্যটনৰো সংযোজন কৰা হ'ব বটদ্ৰৱাৰ ক্ষেত্ৰত বটদ্ৰৱাত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছোঁ আৰু তাৰো আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ